প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে লকডাউন নতুন ৰূপত হ'ব, চতুৰ্থ পৰ্যায়ৰ লকডাউনক নতুন ৰূপত দেখা যাব। আমিও ভাবিছিলোঁ কি ধৰণৰ লকডাউন নতুন ৰূপত হয়, কিন্তু আজি নতুন ধৰণৰ লকডাউন ইতিমধ্যে আপোনালোকে সকলোৱে প্ৰত্যক্ষ কৰিছে। লকডাউনৰ দ্বিতীয় দিনা এই দুটা দিনৰ দৃশ্যত আমি এটা কথা স্পষ্ট হৈ পৰিছোঁ যে দিনৰ ভাগত লকডাউনৰ কোনো ধৰণৰ প্ৰভাৱ নাই, দেখিলেই সকলো স্বাভাৱিক যেন লাগে। গাড়ী ঘোঁৰা ঠিকেই চলিছে, বজাৰ ঠিকেই চলিছে, লকডাউন সম্পূৰ্ণৰূপে খুলি দিয়া হৈছে বুলি ক'লেও ভুল কোৱা নহ'ব। অৱশ্যে এতিয়া পৰিৱেশ পৰিস্থিতি সলনি হৈছে। প্ৰশ্ন হৈছে আজি এই সময়ত এনেধৰণৰ মুকলিভাৱে সকলোৱে ওলাই যাব দিয়াটো ভাল হৈছেনে? দেশৰ পৰিস্থিতি এতিয়া ভয়ানক ৰূপত ধাৰণ কৰিছে। আজি ভাৰতত অভিলেখ স্থাপন হৈছে। এই পৰ্যন্ত এনে অভিলেখ হোৱা নাছিল। একেদিনাই ৫,০০০ৰো অধিক লোক কৰোণাত আক্ৰান্ত হৈছে। ইয়াৰ পূৰ্বে ৪,০০০ অভিলেখ ভংগ হৈছিল। ক্ৰমাৎ কৰোণাত আক্ৰান্ত লোকৰ সংখ্যা বাঢ়ি বাঢ়ি গৈ আছে। অসমতো ক্ৰমাৎ এই সংখ্যা বাঢ়ি গৈছে। এতিয়া প্ৰশ্ন হৈছে যে এনে গতিত থাকিলে কৰোণা আক্ৰান্তৰ সংখ্যা তড়িৎ গতিত অধিক বাঢ়ি ইতিমধ্যে ভাৰতে চীনক হৰুৱাইছে। একাদশ স্থানত ভাৰত আছে। অতি শীঘ্ৰে ভাৰতে গৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰ্যায় পাবগৈ নেকি? গণেশগুৰি শাক পাচলিৰ বজাৰ এয়া। শাক পাচলিৰ দোকান খুলিছে। বিধে বিধে শাক পাচলি ওলাইছে। খুলি দিয়া হৈছে মাছৰ দোকান। লোকেল মাছৰে ভৰি পৰিছে। মাংসৰ দোকানো আছে। বিধে বিধে মাছ ওলাইছে। সোমবাৰৰ দৃশ্য এয়া। লকডাউন 4.0 আৰম্ভ হোৱাৰ পিছৰ দৃশ্য এয়া। গণেশগুৰিৰ বজাৰত আমাৰ সাংবাদিকে পদাৰ্পণ কৰি পোৱাৰ ভাগত যি দৃশ্য দেখিলে তাৰেই প্ৰতিচ্ছবি এয়া। সকলো যেন স্বাভাৱিক। অৱশ্যে পূৰ্বৰ দৰে এতিয়াও গ্ৰাহকৰ আগমন ঘটা নাই। আচলতে ঘৰৰ ভিতৰত আবদ্ধ হৈ থকা লোকসকলে ধৰিবই পৰা নাই কাৰ্যত অসমত লকডাউন খুলি দিয়া হৈছে। অসম সচিবালয়ৰ বাহিৰৰ দৃশ্য চাওক। ইতিমধ্যে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে 100% কৰ্মচাৰী আহিব লাগিব। সোমবাৰৰ দিনটোত সচিবালয়ত যথেষ্ট সংখ্যক কৰ্মচাৰী অহা নাছিল, কিন্তু কৰ্মচাৰীসকল আহি এইদৰে হেণ্ড ছেনিটাইজাৰ কৰিছিল সচিবালয়ত প্ৰৱেশ কৰাৰ পূৰ্বে। ইয়াৰ বাবে প্ৰশাসনৰ ফালৰ পৰা বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। হয়, এক প্ৰকাৰে ক'বলৈ গ'লে অসমত লকডাউন খুলি দিয়া হৈছে বুলি ক'লে ভুল কোৱা নহয়। গুৱাহাটী মহানগৰীৰ শিলপুখুৰীৰ ৰাজপথলৈ মন কৰক। পূৰ্ণগতিত চলি আছে বাহন। এনেধৰণৰ বাহন চলি থকাৰ পিছত কোনোবাই ক'ব পাৰিব নেকি যে দেশত এতিয়া বলবৎ হৈ আছে লকডাউন 4.0? এয়া বামুণী মৈদামৰ দৃশ্য। সৰু সৰু দোকানো খুলি দিয়া হৈছে। কাপোৰ কানিৰ দোকান সকলো খুলি দিয়া হৈছে। দোকানীৰ মুখত হাঁহি। দীৰ্ঘ বিৰতিৰ পিছত দোকান খুলিব বিচাৰিছে। দোকান খুলিব পাৰিছে তেওঁলোকে। লাহে লাহে গ্ৰাহক আহিব। পুনৰ স্বাভাৱিক জীৱন যাত্ৰা উভতি আহিব। এয়া হৈছে গুৱাহাটীৰ দৃশ্য। এই দৃশ্য দেখাৰ পিছত আপোনাৰ মনত স্বাভাৱিকতেই প্ৰশ্ন আহিব, এয়া কেনেধৰণৰ লকডাউন? দিনৰ ভাগত সকলো খোলা, সম্পূৰ্ণ স্বাভাৱিক পৰিৱেশ। ভাৰতবৰ্ষ কাৰ্যত কৰোণামুক্ত হ'ল নেকি? হয়, এই প্ৰশ্ন সকলোৰে মনলৈ আহিছে। এইবাৰ আমি নতুন দিল্লীৰ এই দৃশ্য দেখুৱাইছোঁ। নতুন দিল্লী আৰু নয়দাৰ ৰাজপথৰ দৃশ্য এয়া। সাংঘাতিক যান জঁট। কাৰ্যালয় খুলি দিয়া হৈছে। কাৰ্যালয়লৈ এইদৰে ব্যাপক হাৰত গাড়ী লৈ মানুহৰ আগমন ঘটিছে। এই দৃশ্য দেখাৰ পিছত কোনেও ক'ব নোৱাৰিব দেশত এতিয়া লকডাউন চলি আছে। কোনেও ভাবিব নোৱাৰিব দেশত এতিয়া কৰোণা ভাইৰাছে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। দেশৰ ভিন্ন প্ৰান্তত কিন্তু ইয়াৰ বিপৰীতে আন এক দৃশ্য দেখা গৈছে। এইদৰে ৰাজপথৰে আগুৱাই আহিছে প্ৰৱাসী শ্ৰমিকসকল। শ্ৰমিকসকলে এতিয়াও নিজ নিজ ঘৰলৈ যেনেকৈ যাব লাগিছিল তেনেকৈ যাব পৰা নাই। এয়া ৰামলীলা মৈদানৰ দৃশ্য। হাজাৰ হাজাৰ শ্ৰমিকৰ আগমন ঘটিছে ৰামলীলা মৈদানত। কৰোণা ভাইৰাছে ভয়ানক ৰূপ ধাৰণ কৰাৰ সময়ত কোনো ধৰণৰ সামাজিক দূৰত্ব মানি চলা নাই এইসকল লোকে। সকলোকে এটা টিকট লাগে। নিজৰ ঘৰলৈ যাবলৈ ৰেলৰ টিকট লাগে। প্ৰশাসনে দাবী কৰিছে 9,000 লোকক ৰেলৰে প্ৰেৰণ কৰাৰ প্ৰচেষ্টা হাতত লৈছে গাজিয়াবাদ চৰকাৰে। এই সকলো লোকৰ বাবে খাদ্যৰ ব্যৱস্থা কৰা হৈছে। শ্ৰমিকসকলৰ বাবে কাম কৰিব ওলাইছে চৰকাৰে।
কিন্তু এই পৰিৱেশ পৰিস্থিতি দেখাৰ পিছত প্ৰশ্ন হয় আজিৰ তাৰিখত ভাৰতত কৰোনা নিয়ন্ত্ৰিত হ'ল নেকি? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেতিয়া দেশত লকডাউন ঘোষণা কৰিছিল সেই সময়ত ভাৰতত কৰোনা আক্ৰান্তৰ সংখ্যা 500ৰ ওচৰা-ওচৰি আছে। কিন্তু আজি লকডাউন 4.0 ঘোষণা কৰি কাৰ্যত শিথিলতা অনাৰ সময়ত দেশত যি অৱস্থা হৈছে সেই অৱস্থা দেখি আপুনি স্পষ্টভাৱে ক'ব পাৰিব যে আমাক কৰোনাৰ সৈতে সহাৱস্থান কৰিবলৈ বাধ্য কৰাইছে চৰকাৰে। দেশৰ আৰ্থিক অৱস্থা মুঠেই ভাল নহয়। এইদৰে দীঘলীয়া সময় ধৰি লকডাউন চলি থাকিলে দেশৰ অৰ্থনৈতিক অৱস্থা কাহিল হৈ পৰিব। কৰোনাৰ ফলত নহ'লেও ভোকত মৃত্যু হ'ব অজস্ৰ ভাৰতীয়। এনে অৱস্থাত কৰোনাৰ সৈতে আপোচ কৰিবলৈ বাধ্য হৈছে চৰকাৰে, যাৰ পৰিণতিত লকডাউনত শিথিলতা আনি দিয়া হৈছে। সকলো প্ৰকাৰ দোকান কাৰ্যত খুলি দিয়া হৈছে। ৰ'ব, তাৰ আগতে আজিৰ দিনটোৰ ভাৰতৰ কৰোনা মিটাৰ জানি লওক, তেতিয়া বুজিব ভাৰতৰ আচলতে পৰিৱেশ পৰিস্থিতি কি হৈছে। ভাৰতৰ কৰোনা মিটাৰ 24 ঘণ্টাত কৰোনা আক্ৰান্তৰ সংখ্যা 5242। 24 ঘণ্টাত কৰোনাৰ পৰা আৰোগ্য লোকৰ সংখ্যা 2715। 24 ঘণ্টাত দেশৰ 1500 অধিক লোকৰ কৰোনাত মৃত্যু। 5000 অধিক লোক একেদিনাই কৰোনাত আক্ৰান্ত হৈছে আজিৰ দিনটো। এয়া এক অভিলেখ। ইয়াৰ পূৰ্বে 4000 অতিক্ৰম কৰিছিল ভাৰতে। লগে লগে ইয়াক লৈ চৰ্চা হৈছিল। কিন্তু যিটো দিনত লকডাউন 4.0 ঘোষণা কৰি কিছু শিথিলতা অনা হ'ল সেই দিনটোত 5000 লোক কৰোনাত আক্ৰান্ত হোৱাৰ লগে লগে এটা কথা প্ৰমাণিত কৰিছে দেশৰ পৰিৱেশ পৰিস্থিতি মুঠেই ভাল নহয়। শীঘ্ৰে পৰিৱেশ পৰিস্থিতি আৰু ভয়ানক হ'ব। কৰোনা আক্ৰান্তৰ লোকৰ সংখ্যা অতি শীঘ্ৰে দেশত 1 লাখৰ যে অধিক হ'ব সেয়া নিশ্চিত। এনেদৰে কাৰ্যত লকডাউন খোলাৰ পিছত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা 1 লাখৰ পৰা 2 লাখ হ'বলৈ খুব বেছি 15 দিন বা এটা মাহৰ যে প্ৰয়োজন হ'ব সেই কথাও স্পষ্ট। আজিৰ তাৰিখত যদি সমগ্ৰ বিশ্বৰ কৰোনা আক্ৰান্ত দেশৰ সংখ্যাত চোৱা যায় তেনেহ'লে ভাৰত ক্ৰমাৎ ওপৰলৈ আগুৱাই গৈছে। ভাৰত আজি বিশ্বৰ ভিতৰত একাদশ স্থানত আছে কৰোনা আক্ৰান্ত লোকৰ সংখ্যাৰ ক্ষেত্ৰত। ভাৰততকৈ অধিক কৰোনা আক্ৰান্ত লোক আছে ইৰাণ, তুৰ্কী, জাৰ্মানী, ফ্ৰান্স, ইটালী, ব্ৰাজিল, ব্ৰিটেইন, স্পেইন, ৰাছিয়া আৰু USA। ভাৰতে ইতিমধ্যে চীনতকৈ কৰোনা আক্ৰান্ত লোকৰ সংখ্যাত আগবাঢ়ি গৈছে। ভাৰতত আজিৰ তাৰিখত কৰোনা আক্ৰান্তৰ সংখ্যা প্ৰায় 1 লাখৰ ওচৰা-ওচৰি 94169। কাইলৈৰ ভিতৰত যে এই সংখ্যাই 1 লাখ অতিক্ৰম কৰিব সেই কথা নিশ্চিত হৈ পৰিছে। কিন্তু তৎসত্ত্বেও চৰকাৰে হাত দাঙিবলৈ বাধ্য হৈছে নেকি? খুলি দিবলৈ বাধ্য হৈছে কিয়? কাৰ্যত লকডাউন। ৰ'ব, দেশৰ কেইবাখনো ৰাজ্যৰ পৰিৱেশ পৰিস্থিতি এবাৰ বুজি লওক। মহাৰাষ্ট্ৰৰ কৰোনা মিটাৰ আক্ৰান্তৰ সংখ্যা 33,053। মৃত্যু হোৱা লোকৰ সংখ্যা 1198। অৰ্থাৎ সমগ্ৰ ভাৰতবৰ্ষৰ 1/3 কৰোনা আক্ৰান্ত ৰোগী হৈছে কেৱল মহাৰাষ্ট্ৰৰে। দেশৰ আৰ্থিক ৰাজধানীৰ অৱস্থা এয়া। গুজৰাটৰ কৰোনা মিটাৰ আক্ৰান্তৰ সংখ্যা 11380। মৃত্যু হোৱা লোকৰ সংখ্যা 659। তামিলনাডুৰ কৰোনা মিটাৰ আক্ৰান্তৰ সংখ্যা 11224। মৃত্যু হোৱা লোকৰ সংখ্যা 79। দিল্লীৰ কৰোনা মিটাৰ আক্ৰান্তৰ সংখ্যা 10054। মৃত্যু হোৱা লোকৰ সংখ্যা 160। এইখিনি সময়তে অসমে আন এক অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছে। এই অভিলেখ কিন্তু মুঠেই সুখৰ নহয়। অতিকৈ বিপদজনক অভিলেখ আহি আছে অসমত। অসমলৈ এতিয়া দেশৰ অন্যান্য প্ৰান্তৰ পৰা প্ৰৱাসী শ্ৰমিক তথা অন্যান্য ছাত্ৰ ছাত্ৰী তথা লোকৰ আগমন ঘটিছে। এয়া আৰম্ভণি মাত্ৰ। সেই আৰম্ভণি হোৱাৰ লগে লগেই ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা কিমান হৈছে জানেনে? অসমত কৰোনা আক্ৰান্তই চেঞ্চুৰী স্পৰ্শ কৰিলে। তৎসত্ত্বেও দোকান পোহাৰ খুলিবলৈ বাধ্য হ'ল চৰকাৰ। কৰোনাৰ ওচৰত আচলতে চৰকাৰৰ অসহায় ৰূপটো এতিয়া স্পষ্ট হৈ পৰিছে। এই অসহায় ৰূপৰ পৰা এটা কথা স্পষ্ট, আপুনি নিজে কৰোনাৰ সৈতে যুঁজিব লাগিব। আপুনি নিজকে এতিয়া আত্মনিৰ্ভৰশীল কৰি তুলিব লাগিব কৰোনাৰ বিৰুদ্ধে। ইয়াৰ বাবে আপুনি সাৱধানতামূলক ব্যৱস্থা হাতত লওক, অন্যথা যিকোনো মুহূৰ্তত কৰোনা আক্ৰান্ত হৈ পৰিব পাৰে আপুনি। হয়তো ঘৰে ঘৰে হৈ পৰিব কৰোনা আক্ৰান্ত। ব্যুৰ' ৰিপৰ্ট DY365।